জয় গুরু শংকৰ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা বিভিন্ন সত্ৰ নামঘৰ আদিৰ লগতে অসমৰ মধ্যস্থল কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ আজিৰ অসমৰ এখন উল্লেখযোগ্য তীৰ্থস্থান। ঐতিহ্যমণ্ডিত এই নামঘৰটি বালিসত্ৰৰ প্ৰভু ঈশ্বৰ বাপুৰামদেৱে আনুমানিক 1594 শকত চিকনিৰ ওচৰৰ বামগাঁৱত প্ৰতিষ্ঠা কৰিছিল। কিন্তু মানৰ তৃতীয় আক্ৰমণৰ ফলত এই নামঘৰটি জ্বলি প্ৰায় নিঃশেষ হৈ গৈছিল, যদিও সেই নামঘৰৰ গুৰু আসন ভাগ ৰক্ষা পৰিছিল। পাছত প্ৰায় 1744 মানত পুনৰ ৰাইজে বিখ্যাত ছটায়ালিৰ ওচৰত এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি নামঘৰৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব আহোম বিষয়া ভৰালী হাজৰিকাৰ হাতত ন্যস্ত কৰিছিল। তেতিয়াৰে পৰাই নামঘৰটিৰ নাম হ'ল ভৰালী নামঘৰ আৰু গাঁওখনৰ নাম হ'ল ভৰালী গাঁও। মহিমামণ্ডিত এই নামঘৰলৈ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিত আগমন ঘটে অগণন ভক্তপ্ৰাণ ৰাইজৰ আগমনে কৰি তুলিছে এই নামঘৰটি বিখ্যাত। এয়াই ঈশ্বৰ ভগৱন্তৰ বৈকুণ্ঠ ধাম ভৰালী নামঘৰ। ঐতিহ্যমণ্ডিত ভৰালী নামঘৰলৈ ভক্তগণৰ হয় আগমন। সকলো ভক্তৰে বুঢ়া ডাঙৰীয়াই মনৰ আশা কৰিছে পূৰণ।
আছে সংসাৰ